কি খবৰ সকলোৰে নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি পথাৰলৈ আহিছোঁ। মাহঁতৰ যিহেতু আলু ৰুইছে, ভণ্টি আৰু মই আহি পাই গ'লোহি। মাহঁত ৰাতিপুৱাই আহিলে, মা আৰু বাবা। এয়া পথাৰখন এপাক ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। মাহঁতে ৰুই আছে আৰু যে এয়া খুঁটি দি থৈ দিছে, এইখিনি ৰঙালাওৰ কাৰণে এটা এটাকৈ মানে খুঁটি দি থৈ দিয়া হৈছে দেই। পিছত নহ'লে আলু ৰুই দিলে পাতিবোৰ ধৰিব নোৱাৰা হৈ যাব যে। আৰু চাওকচোন পথাৰৰ পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে। আকাশৰ ফালে ইমান ধুনীয়াকৈ ডাৱৰবিলাক গোট খাই আছে, দেখি কিবা এটা ভাল লাগি গৈছে। এইকেইটা দিন এনেকৈয়ে ভাল লাগে। আৰু এইফালে ধোঁৱা ওলাইছে যে, তাতে জাবৰ জ্বলাই আছে, তাতো আলু বা সৰিয়হ কিবা এটা কৰা হ'ব। আৰু এইখিনি আলু আছে ৰুবৰ কাৰণে। এতিয়া ভণ্টি আৰু ভণ্টি মানুহজনে আলু পাতিবোৰ পুতি গৈছে। মানে ৰাতিপুৱা মাহঁত 6টামান বজাতে আহিলে, আমি পাইছোঁহি 9টামান বজাত। আৰু ইমানখিনি ৰুই শেষে কৰিলে। এতিয়া আমি লাগি গৈছোঁ একদম পুতাত। নহ'লে থাকিলে পিছৰ ৰ'দটো টান হ'লে একেবাৰে পুতিব মন নাযাব। সেইটো কাৰণে যোনে যিমান পাৰে আৰু পাতিবোৰ এনেকৈ পুতি গৈছে। ভিডিঅ'টো বেটিং নেদেখি ভাবিব চাগে ক'ত গ'ল বুলি। যিহে ৰ'দ, পথাৰত তাই আনিব নোৱাৰে। সেইটো কাৰণে স্কুলত তাই খেল ধেমালি চলি আছে। দিনটো স্কুলত খেল ধেমালি শেষ হোৱাৰ পিছত মিছেতো কৈ থৈ আহিলোঁ যে তাতে ৰখাবৰ কাৰণে বুলি গৈ পিনি তাইক আলু পাতিবোৰ পুতি থাকোঁতে দেখিলোঁ যে ধুনীয়াকৈ বতাহ এজেগে ঘূৰাই ঘূৰাই বস্তাটো ঘূৰণীয়াকৈ মানে নাচনীৰজনীৰ দৰে ঘূৰাই আছে। এইটো চাই থাকোঁতে বহুত সময় গ'ল। আৰু বতাহজাকো দেখিছে নহয়, একে ঠাইতে কেনেদৰে ঘূৰি আছে। কিবা এটা ভালেই লাগি গৈছে। মায়ে কৈছে যে ৰাতিপুৱাৰ পৰা 3বাৰমান হ'ল নেকি সেনেকৈ বতাহ মৰা বোলে। আৰু যিহে ৰ'দ, উপায় নাই, ছাতি লৈ লৈছোঁ। ঠাণ্ডা হৈছে যদিও দুপৰীয়া ৰ'দটো মানে একেবাৰে গৰম দিনৰ নিচিনাকৈ দিছে। ছাতিটো মূৰতে লৈ আলুগুটি পুতাত লাগি গৈছোঁ। আৰু সিয়া সৰু সৰুকৈ আলুবোৰ ধৰিব পাৰিছে নাই জানো। দেখিছে নহয়, এটা নিৰ্দিষ্ট জোখত আলুবোৰ দি যোৱা হয়। আৰু এয়া দেখিছে আলুবোৰ। আৰু এতিয়া এনেকৈ পুতি দিয়া হৈছে। আলু পুতিবলৈ দুজন ভাইটি অনা হৈছে, হ'লেও আমিও পুতিছোঁ। কাৰণ ইমানখিনি মাটি একেদিনাই পুতি শেষ নহ'লে আকৌ কাইলৈ পুতিব লাগিব। সেইটো কাৰণে ভণ্টিহঁতে খুঁটি এটা লৈ পুতা দেখিলোঁ, ময়ো তাকে খুঁটি এটা লৈ লৈছিলোঁ। কিন্তু খুঁটিটো লৈ মই বেছি পুতিবই নোৱাৰিলোঁ। আৰু এয়া মাহঁতে বৰমাহঁতে আলু ৰুই আছে আৰু আমিবোৰে এতিয়া পুতি গৈ আছোঁ। অলপমান ৰখি লৈছোঁ, ইমান গৰম কৈছোঁ নহয়, উপায় নাই। আৰু এইফালে আমাৰ বাইদেৱে কেমেৰা ধৰিছে, কেমেৰা ফ্ৰণ্টত আঙুলিটোহে দেখাইছে। মা আৰু বৰমা বোলে কঁকাল বিষাই গৈছে, ৰাতিপুৱাৰ পৰা ৰুই আছে আৰু আমাক খৰধৈকৈ পুতিবলৈ গৈছে। নহ'লে কাইলৈ থাকি গ'লে আকৌ কাইলৈ পুতিবলৈ পাবি বুলি। সময় 12টামানে বাজিব হ'ল, অলপ জিৰাই লৈছোঁ। এইফালে হাঁহি ধেমালি কিবা কিবি কথা ওলাই থাকে। আৰু ভণ্টিয়ে ৰুকি আছে জলফাই, আমি এতিয়া খাম জলফাই। আৰু এইফালে আলোচনা চলিছে কোনটো সময়ত কি খোৱা হ'ব, কি খোৱা নহ'ব। আৰু এইফালে দাঁতে ঘঁহি নাহিলে, ৰাতিপুৱা যিহেতু সোনকালে আহিলে। আৰু মোৰ অৱস্থা এয়া, এনেই চুলি সৰি সৰি কপালখন চোতাল হৈ গৈছে। আৰু এতিয়া ৰ'দত একেবাৰে গোটেই কপালখন আকাশখনেই হৈ গৈছে। আৰু দেখিছে নহয়, উপায় নাই। আমাৰ বৰমাৰ এটাৰে ডাইলগ, কেমেৰাটো ফ্ৰণ্টত দেখিলে ঐ কি তুলি আছে সেইখন। আৰু এয়া দেখিছে ভণ্টিয়ে ধুনীয়াকৈ ৰুকনিত জলফাই ৰুকি আছে। উপায় নাই, পথাৰত এনেকৈ বিস্কুট পাকেটতে আৰু জলফাই খাব লগা হৈছে। কিন্তু জলফাইখিনি খাবলৈ খুবেই ধুনীয়া হৈছিল। হাত চাত ধোৱা প্ৰশ্ন নাই, পানীৰো অভাৱ, টিউবেল আছে, হ'লেও হাতখন নিজৰ বিশ্বাস আছে। এনেদৰে খাই দিছোঁ। এফালে আকৌ জলফাই নোখোৱাই চাহ খাইছে। আৰু এফালে আমাৰ মায়ে একদম তৃপ্তিৰে খাইছে জলফাইখিনি। পথাৰত তেনেকৈ টেঙা খাই খুবেই ভাল লাগে। টেঙা খাই হৈ গ'ল, ভাবিলোঁ চাহকণো খাই একেবাৰে আজৰি হৈ যাওঁ, নহ'লে সময়বিলাক এনেই গুচি যায়। তাতে আৰু এতিয়া দিন ছুটি, ৰখি থাকিলে দেৰিয়ে হয়। টেঙা খাই অলপ জিৰাই চাহো খাই ল'লোঁ। চাহৰ লগত আছে বিস্কুট আৰু পিঠা মানে ভাপত দিয়া পিঠা। আৰু দেই চাহ চেনি নিদিয়া, প্ৰায়বিলাক মানুহে চেনি নাখায়, কিন্তু মোৰ চেনি নহ'লে নহ'ব দেই। সেইটো কাৰণে এক্সট্ৰাকৈ ঘৰৰ পৰা টোপোলা বান্ধি লৈ আনিছোঁ চাহৰ লগত চেনি দি খাবৰ কাৰণে। লাগিলে খালী চাহ খাব পাৰিম, কিন্তু চেনি নিদিয়া চাহকণ একেবাৰে খাব নোৱাৰোঁ। আৰু চবকে চাহ বিলাই আজৰি হৈ গ'ল। আৰু চাহৰ লগত আইটেম আছে কি কি দেখিছেনে, এয়া হৈছে বিস্কুট আৰু পিঠা ভণ্টিয়ে ঘৰৰ পৰা বনাই আনিছে। খাই বৈ আজৰি হৈ আকৌ আমি লাগি গ'লোঁ কামত। অকল খাই থাকিলেতো নহ'ব, কামো কৰিব লাগিব। আৰু কাম কৰাৰ মাজে মাজে অলপ অলপ ভিডিঅ' কৰি ৰাখি এনেকৈ থৈ দিওঁ, পিছলৈ স্মৃতিও হয় আৰু ভাল লাগে। খাই বৈ আজৰি হৈ আকৌ এবাৰ আহিলোঁ চানা খাবলৈ বুলি। চানাৰ লগত এবাৰ পিছে লাল চাহে আছে দেই, সেইটো লাল চাহ মানে নেদেখুৱাওঁ আৰু খালী চানাখিনিকে দেখুৱাইছোঁ। আৰু এইফালে চবে একদম খোৱাত বিজি। ভণ্টি আৰু ভণ্টি মানুহজনে ধুনীয়াকৈ মিক্সাৰ চানা বনালে, ইয়াতে কেইবাবিধো দিছে। আৰু পিঁয়াজ শুকান জলকীয়াও দি দিছে, লগত বিলাহী, খুবেই ধুনীয়া হ'ব। ৰোৱনীয়ে চানা খাবহি বুলি ৰখি থাকোঁতে পৰুৱাই আহি গোটেই সংসাৰখনে পাতিম বুলি ভাবিলে। এয়া দেখিছে নহয়,
চানা খাই আজৰি হৈ গ'লোঁ আৰু মায়ে ক'লে লগে লগে ভাতটো খাই লওঁ। এনেদৰে খাই থাকিলেতো সময়টো ৰখি নাথাকে। ইমানখিনি মাটি পুতিবলৈ আছে আৰু অলপমান ৰুবলৈ আছে। চবেই নিজৰ জেগাত বহিছে। আমাৰ বমাই ধুনীয়াকৈ এটা ডাঙৰ বাতিত আনিছে আলু আৰু বেতগাজ ভাজি, আৰু এইফালে বৌয়ে আনিছে পিটিকা, আৰু ঘৰৰ পৰাই ভাতটো বনাই অনা হৈছিল। আমাৰ বমাহঁতে ইয়াৰ পৰাই আনিছে, যিহেতু আমাৰ পথাৰলৈ অলপ দূৰ হয়। আৰু ভাতৰ থালিত এয়া কি আছে দেখিছে, জলকীয়া, নিমখ, মাছ দুটা, আলু, বেতগাজ অকণমান, দাংবডি, আলু ভাজি অলপ, আৰু এয়া আচাৰ, দালি ঔটেঙাও আছে, আৰু এইফালে আলু পিটিকাও। দালি খাই খাই আমনি লাগিছে, মানে দালিটো মই বেছি ভালেই নাপাওঁ, সেইটো কাৰণে বেলেগৰ কাঁহীত দালি, মোৰ কাঁহীত নাই। খাই বৈ আজৰি হৈ আকৌ আহিলোঁ হাতত এটা পানী বটল লৈ, আলুখিনি পুতোগৈ বুলি। আলু ৰোৱাতকৈ বেছি মই পুতিহে ভাল পাওঁ দেই। আৰু এইবিলাক প্ৰায়খিনি বৰ্তাহঁতৰ মাটি, বৰ্তাহঁতৰ দাইহঁতৰ আছে, আৰু ওচৰতে আমাৰ মাটি। চববিলাক যেতিয়া ৰুই আজৰি হয় দেখি পথাৰখন খুবেই ভাল লাগে। এফালে আলুবিলাক সেউজীয়া হৈ উঠে আৰু এফালে ৰঙালাওবিলাক। ইয়াতে ৰঙালাও দিয়া হ'ব। প্ৰথম আজি আলুখিনিহে ৰোৱা হৈছে। ইমানখিনি ৰোৱা হৈ গ'ল, এইখিনি দেখিছে, আৰু এইফালে আছে। যিহে ৰ'দ, ছাতি লৈ নোৱাৰিলোঁ আৰু, মুখৰ অৱস্থা নাই। সেইটো কাৰণে মায়ে ক'লে এখন কাপোৰকে বান্ধি ল, নহ'লে কলিমতি হৈ যাবি। আৰু এইখিনি আনিছিল মটৰ দিম বুলি, আজি সময়ে নহ'ল, ভাগৰে লাগি গ'ল। চববিলাক ৰুই পুতি আজৰি হৈ গ'ল। আৰু এতিয়া চব গামলা, বস্তা, ক'ত কি কাঁহী বাতি আছে, চব টোপোলা বন্ধা সময় হৈ গ'ল। সেই আবেলি পৰু হ'ল। পথাৰখন আকৌ এপাক দেখাই দিছোঁ। এইকেইদিন পথাৰতে এনেকৈ অহা যোৱা কৰি থকাই হ'ব। এইফালে বমাহঁতো আজৰি হৈ টোপোলাবিলাক লৈ ল'লে। আলু বাচিলে, 2 বস্তামানে বাচিলে। দহৰ ফালে আলু অলপ ৰুব লগা আছে, তাতে ৰুবৰ কাৰণে এতিয়া বস্তাত ভৰাই আকৌ এইখিনি বৰ্তাহঁতৰ ঘৰতে থৈ যোৱা হ'ব। টোপোলা এতিয়া দেখিছে, যাওঁতে যে ইমানবিলাক টোপোলা ক'ৰবানো গোট খায়। আৰু ইয়াৰ ভাইটিহঁতে 1 বস্তা চাইকেলতে কঢ়িয়াইছে আলু বৰ্তাহঁতৰ ঘৰত থ'বৰ বাবে, আৰু 1 বস্তা বাবা স্কুটিতে লৈ যাব। আৰু আমি এতিয়া পেডেল মাৰি মাৰি গৈ আছোঁ বমাহঁতৰ ঘৰলৈ বুলি। আৰু এইফালে বমাহঁতো আহি আছে। ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।